নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, আজিৰ ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম যে ফ্ৰী ই ৰিক্সা স্কিমৰ বাবে আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব লাগিব। সো যিসকল বন্ধু বান্ধৱী ইয়াৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো নিশ্চয়কৈ এটা লাইক কৰি দিব। সো ইয়াৰ বাবে প্ৰথমতে আপোনালোকে AMDBৰ অফিচিয়েল ৱেবছাইটলৈকে আহিব লাগিব। মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰে পৰা ইয়াত আহিব পাৰিব ডাইৰেক্টলি। তাৰপিছত যেটো আপোনালোকে দেখা পাইছে কোৰ্ছ ৱাইজ ফৰ্ম ফিল আপ, আপোনালোকে সেল্ফ হেল্প গ্ৰুপৰ যিসকলে এপ্লাই কৰিব বিচাৰিছে চিলাই মেচিন বা যিবিলাক অট'মেটিক পেপাৰ মেকিং মেচিন বা এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে সেল্ফ হেল্প গ্ৰুপত ক্লিক কৰিব লাগিব। আৰু মই যেহেতু ই ৰিক্সাৰ বাবে ইয়াতে এপ্লাই কৰি দেখাম আপোনালোকক কেণ্ডিডেট ফৰ্ম ফিল আপ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চাওক কোৰ্ছ ইনফৰমেশ্যন, চিলেক্ট দ্য কোৰ্ছ হুইচ ইউ ৱান্ট টু এপ্লাই। আৰু এইটো আপোনালোকে ইয়াতে ক্লিক কৰাৰ লগে লগে যেটো আছে যিসকলে কোচিঙৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে UPSC কোচিং ইয়াতে ক্লিক কৰিব লাগিব। যিসকলে চিলাই মেচিনৰ বাবে এপ্লাই কৰিব বিচাৰিছে তেওঁলোকে ইয়াত ক্লিক কৰিব আৰু যিসকলে ই ৰিক্সাৰ বাবে বিচাৰিছে তেওঁলোকে ই ৰিক্সাত ক্লিক কৰিব। সো তাৰ পিছত আপোনালোকে চাওক ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা, পাৰ্চনেল ইনফৰমেশ্যন। ইয়াতে যিগৰাকী কেণ্ডিডেটে এপ্লাই কৰিব তেওঁৰ নিজৰ নাম দিব লাগিব কেণ্ডিডেট নেমত। তাৰপিছত ফাদাৰ এণ্ড গাৰ্জেন নেম আপোনালোকৰ দেউতাকৰ নাম দিব লাগিব। তাৰপিছত মোবাইল নম্বৰ দিব লাগিব আৰু আপোনালোকৰ এটা এক্টিভ মোবাইল নম্বৰ দিব মন কৰিব, কাৰণ OTP আপোনালোকে OTPৰ সহায়ত ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপোনালোকে মেল হয় নে ফিমেল হয় সেইটো দি দিব। আপোনালোকে এইটো ল'ৰা ছোৱালী বোথ এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ জেণ্ডাৰৰ কথা কোৱা হোৱা নাই। সো আপোনালোকে ইয়াতে ভিলেজ আপোনালোকৰ নামটো দি দিব, পোষ্ট অফিচ, বাকী পুলিচ ষ্টেচন, ষ্টেট সকলো ডিটেইলছ আপোনালোকে ইয়াতে দি দিব। তাৰপিছত আপোনালোকৰ নেক্সট যেটো আধাৰ নম্বৰটো কিন্তু থাকিবই লাগিব, আধাৰ কাৰ্ড নহ'লে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। নেক্সট আপোনালোকে ইয়াতে চাওক কোৱালিফিকেশ্যন ইনফৰমেশ্যন, আপোনাৰ শিক্ষাগত অৰ্হতাটো কি হয় ইয়াতে আপোনালোকে চিলেক্ট কৰিব। আপুনি ক্লাছ 5 যিহেতু মিনিমাম পাছ কৰিব লাগিবই, মই প্ৰথম দিনাই আপোনালোকক কৈছিলোঁ। আপোনাৰ কোৱালিফিকেশ্যন অনুযায়ী আপুনি 8 পাছ কৰিছে নে মেট্ৰিক পাছ কৰিছে নে ডিগ্ৰী পাছ কৰিছে আপুনি সেইটো চিলেক্ট কৰি দিব। চাওক যেটো আছে আদাৰ কোৱালিফিকেশ্যন ইয়াতে আপোনাৰ যদি আছে দিব, নহ'লে এইটো কম্পালচাৰি নহয়। সো পাৰ্চেণ্টেজ আপোনালোকে কিমান পাইছিল মেট্ৰিকত এইটো দিব লাগিব যদি আপুনি মেট্ৰিক পাছ কৰিছে, আৰু নহ'লে এইটো নালাগে। পিছত আপোনালোকে চাওক যে পাৰ্চেণ্টেজ ইন গ্ৰেজুৱেশ্যন, যদি গ্ৰেজুৱেশ্যন চিলেক্ট কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে পাৰ্চেণ্টেজটো দিব পাৰে। আদাৰ ইনফৰমেশ্যন, চিলেক্ট কাষ্ট। সো ইয়াতে আপোনালোকে কোনটো কাষ্টৰ হয় এইটো চিলেক্ট কৰিব লাগিব, জেনেৰেল আনৰিজাৰ্ভ হয় নে MOBC নে OBC নে ST হিলছ নে ST প্লেন এৰিয়াৰ হয় এইটো চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট কমিউনিটি, আপোনালোকৰ কমিউনিটি কোনটো হয়, বুদ্ধিষ্ট, খ্ৰীষ্টান, জৈন, মুছলিম, পাৰ্চী, শিখ। যিহেতু মাইনৰিটি কমিউনিটি এইকেইটাত পৰে আৰু তেওঁলোকৰ কেটেগৰীসমূহ ভিন্ন ভিন্ন হ'ব পাৰে। সো সেইকাৰণে যিকেইটা অপশ্যন দিছে ইয়াৰ ভিতৰতে ইয়াতে কিন্তু হিন্দুসকলে এপ্লাই কৰিব নোৱাৰে, কাৰণ এইটো মাইনৰিটি বৰ্ডৰ বাবেহে হয়। তাৰপিছত ইয়াতে আপোনালোকে ৰিলিজনটো লিখি দিব পাৰে, চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং। যদি আপোনালোকে চাওক কি কৈছে, প্ৰিভিয়াছলি ট্ৰেইনিং ৰিচিভ ফ্ৰম দিছ অফিচ বাই ইয়ৰ ফেমিলি মেম্বাৰ। আপোনালোকৰ ফেমিলিৰ কোনো মেম্বাৰে যদি এই মাইনৰিটি বৰ্ডৰ পৰা কিবা পাইছিলে আগতে তেনেহ'লে আপোনালোকে ইয়াতে য়েছ কৰিব, আৰু যদি পোৱা নাই আপোনালোকে নো কৰি দিব। বাকী আপোনালোকৰ ইয়াতে এজটো লিখি দিব যে আপোনালোকৰ 1 জানুৱাৰী 2024 তাৰিখে এজটো কিমান হয় আপোনালোকে হিচাপ কৰি লিখি দিব। ফেমিলি এনুৱেল ইনকাম কিমান হয় আপোনালোকে সেইটো লিখি দিব। কিন্তু মন কৰিব চাওক যে ৰাইট ফুল ফৰ্ম লাইভ। পিছত চাওক কি ডকুমেণ্ট আপলোড কৰিব লাগিব। কেণ্ডিডেট ফটো, নিজৰ ফটোটো আপলোড কৰিব লাগিব। এইটো 100 KB মিনিমাম হ'ব লাগিব। কেনেকৈ আপলোড কৰিব চাওক, আপোনালোকে যিটো চুজ ফাইল দেখা পাইছে চুজ ফাইলত ক্লিক কৰিব। তাৰপিছত আপোনালোকে মিডিয়াত ক্লিক কৰি আপোনালোকৰ ফাইলৰ পৰা এপ্লাই ইয়াতে আপলোড কৰিব পাৰিব। হ'ব লাগিব কেণ্ডিডেট ছিগনেচাৰ, এইটো আপোনালোকে 100 KB বনাই ল'ব। তাৰপিছত আপলোড কৰিব লাগিব। আইডেণ্টি প্ৰুফ হিচাপে আপোনালোকে ভোটাৰ ID নাইবা আধাৰ কাৰ্ড নাইবা পান কাৰ্ড দিব পাৰে। আধাৰ কাৰ্ড নাইবা ভোটাৰ ID হ'লে এইবিলাক আপোনালোকে বোথ চাইড দিব লাগিব, আৰু PDF ফৰ্মেট আপোনালোকে বনাই ল'ব। এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ডটো PDF হিচাপে বনাই দিব লাগিব, আৰু স্কুল চাৰ্টিফিকেট দিব লাগিব, ইনকাম চাৰ্টিফিকেট দিব লাগিব, কাৰণ কৈ দিয়া হৈছে এইটো আপোনালোকৰ মেক্সিমাম ইনকাম 3 লাখ হ'ব লাগিব। পাৰ এনাম 3 লাখতকৈ বেছি হ'লে কিন্তু আপুনি ইয়াতে এপ্লাই কৰিব নোৱাৰে। চাওক আপোনালোকে এজ প্ৰুফ হিচাপে এডমিট কাৰ্ডখন আপলোড কৰিব লাগিব, মেট্ৰিকৰ নাইবা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট আপলোড কৰিব পাৰে। নেক্সট আপোনালোকে সকলো ডকুমেণ্ট আপলোড কৰাৰ পিছত এবাৰ চেক কৰি চাব। তাৰপিছত আপোনালোকে যিটো ছাবমিট আছে ছাবমিটত ক্লিক কৰি দিব। নেক্সট আপোনালোকে যেতিয়া ছাবমিটত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ যিটো দিছিলে তাতে এটা OTP যাব 6টা নম্বৰৰ। সো সেই 6 নম্বৰৰ OTPটো আপোনালোকে বহাই দিব লাগিব। ইয়াতে আপোনালোকে অপশ্যনে পাব মোবাইলৰ স্ক্ৰীণত বা কম্পিউটাৰ স্ক্ৰীণত, যিটো 6 ডিজিট OTP ইয়াতে আপোনালোকে বহাই যিটো ভেৰিফাই বুলি দেখা পাইছে ইয়াতে ক্লিক কৰিব। আৰু বাই চান্স যদি কিবা কাৰণত আপোনালোকৰ মোবাইলত OTP নাহিল, ৰিচেণ্ট OTPত ক্লিক কৰি আপোনালোকে পুনৰবাৰ কৰিব পাৰে। OTPটো বহাই দিয়াৰ পিছত আপোনালোকৰ মোবাইলৰ স্ক্ৰীণ বা কম্পিউটাৰ স্ক্ৰীণত এনেকুৱা পপ আপ এটা আহিব, অ'কে ক্লিক কৰিব লাগিব। আৰু তাৰপিছত আপোনালোকৰ ইয়াতে এপ্লাইটো কমপ্লিট হৈ যাব। আপোনালোকৰ এনেকুৱা PDF ফৰ্মত মোবাইলত আহি যাব। সো এইটো আপোনালোকে ডাউনলোড কৰি ৰাখিব। আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো যিহেতু ইয়াৰ পিছত লাগিব পাৰে। তাৰপিছত কৈছে চাওক যে ইয়ৰ এপ্লিকেশ্যন ইজ ছাকচেছফুলি ছাবমিটেড, ইয়ৰ এপ্লিকেশ্যন নং ইজ ইমান ইজ মাইনৰিটি বৰ্ড অনলাইন এপ্লিকেশ্যন। আপোনালোকৰ মোবাইলত এনেকৈ SMS এটা লাভ কৰিব।
তাৰপিছত আপোনালোকে যদি বাই চান্স কিবা কাৰণত নিজৰ মোবাইল নম্বৰ নাই বা এপ্লিকেশ্যন নম্বৰটো হেৰাই পেলাই আপোনালোকে পুনৰবাৰ ৱেবছাইটত গৈ ৰিপ্ৰিণ্ট কৰিব পাৰিব। চ' আপোনালোকৰ মোবাইলত এনেকৈ দেখা পাব, কংগ্ৰেচুলেশ্যনছ ইউ হেভ ছাকচেছফুলি কমপ্লিট দ্য অনলাইন ফৰ্ম ফিল আপ প্ৰচেছ ফৰ দ্য আছাম মাইনৰিটিজ ডেভেলপমেণ্ট ব'ৰ্ড, যিটোৰ বাবে আপুনি এপ্লিকেশ্যন কৰিছে এইটো আহি যাব। আপোনালোকে যদি ছেল্ফ হেল্প গ্ৰুপৰ পৰা এপ্লাই কৰিব বিচাৰিছে তেন্তে ছেল্ফ হেল্প গ্ৰুপত ক্লিক কৰি ইয়াৰ বাবে ছেম প্ৰচেছ একেধৰণে ডকুমেণ্টসমূহ আপলোড কৰিব লাগিব, কিন্তু আপোনালোকে যদি ই ৰিক্সাৰ বাবে কৰিব পাৰে এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' এইটোৱে আছিল ভিডিঅ'টো। আজিৰ সম্পূৰ্ণ ভিডিঅ'ত আপোনালোকক কমপ্লিটলি টোটেল ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কেনেকৈ হ'ব এইটো জনাই দিয়াৰ চেষ্টা কৰিলোঁ। আশা কৰোঁ সকলোৱে বুজি পাইছে। চ' ভিডিঅ'টো যদি ভাল পাইছে নিশ্চয়কৈ সকলো নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আগন্তুক এনেকুৱা ইনফৰমেশ্যন আপুনি পাই থাকিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। ধন্যবাদ।